নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে সকলোৱে ভালে আছা। মই আজি তোমালোকৰ বাবে ক্লাছ ৯মান শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত হনুমন্তৰ লংকা দৰ্শন কাব্যাংশৰ পৰা দ্বিতীয় ভাগ লৈ আহিছোঁ। ইয়াৰ প্ৰথম ভাগটো ইতিমধ্যে তোমালোকক দিয়া হৈছে। যদি তোমালোকে ভিডিঅ'টি চোৱা নাই তেনেহ'লে মোৰ চেনেল ভিজিট কৰি ভিডিঅ'ছত গৈ ভিডিঅ'সমূহ চাবা। তাত তোমালোকে সকলোখিনি ভিডিঅ' পাই যাবা। ছাত্ৰ ছাত্ৰীসকল, যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব নিশ্চয় কৰি ল'বা। বলাচোন ছাত্ৰ ছাত্ৰীসকল, আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ। ৮ নম্বৰ, সুৰক্ষিত লংকা নগৰীখন দেখি হনুমন্তৰ মনলৈ কেনেধৰণৰ চিন্তা আহিছিল? উত্তৰটো লিখিব পাৰা। সুৰক্ষিত লংকা নগৰীখন দেখি হনুমন্তৰ মনলৈ বহুতো চিন্তা আহিছিল। তেওঁৰ মনলৈ কি আহিছিল? বহুতো চিন্তা আহিছিল। তেওঁৰ মনলৈ নিৰাশাৰে ভৰি পৰিছিল। তেওঁৰ মনটো কিহেৰে ভৰি পৰিছিল? নিৰাশাৰে। তেওঁ ভাবিছিল, লংকাৰ দৰে চাৰিওফালে সুদৃঢ় গড়েৰে সুৰক্ষিত নগৰী এখনত সাধাৰণ বান্দৰৰ কথাটো বাদেই দেৱতা আৰু অসুৰৰ পক্ষেও তাত প্ৰৱেশ কৰাটো সম্ভৱ নহয়। গতিকে গম পাইছেনে? তেওঁ ভাবিছিল লংক হৈছে এনেকুৱা এখন নগৰ য'ত তাৰ চাৰিওফালে সুদীৰ্ঘ গড়েৰে সুৰক্ষিত এখন মহানগৰ। গতিকে তাত বান্দৰৰ কথাটো বাদেই দেৱতা আৰু অসুৰৰ পক্ষেও সেই নগৰীখনত প্ৰৱেশ কৰাটো কি নহয়? অসম্ভৱ যেন লাগে। অংগদ, সুগ্ৰীৱ, নীল আৰু তেওঁ নিজে হনুমান নিজে এই বিশাল সমুদ্ৰ পাৰ হৈ লংকা নগৰীত প্ৰৱেশ কৰাটো একো ডাঙৰ কথা নহয়। কিন্তু আন বান্দৰসকলৰ পক্ষে সেয়া কেতিয়াও সম্ভৱ নহয়। হনুমান, সুগ্ৰীৱ, নল, নীল এইসকল কি কৰিব পাৰিব? লংকা নগৰীত প্ৰৱেশ কৰাটো ডাঙৰ কথা নহয়। কিন্তু আন বান্দৰসকল লংকা নগৰীত প্ৰৱেশ কৰাটো কেতিয়াও সম্ভৱ নহয়। গতিকে এনে দুৰ্গম ঠাইলৈ তেওঁ যি উদ্দেশ্য আহিছে সেই উদ্দেশ্য পূৰণ কৰিব পৰাটো এটা টান কাম হ'ব বুলি হনুমন্তৰ মনলৈ ভীষণ চিন্তা আছিল। গতিকে তেওঁ যি উদ্দেশ্যত আহিছে, কি উদ্দেশ্যত আহিছে সেইটো গম পোৱাই, সীতাৰ অন্বেষণত আহিছিল নহয় জানো? গতিকে সেই তাক লৈ তেওঁৰ মনলৈ কি আহিছিল? ভীষণ চিন্তা আহিছিল। ৯ নম্বৰ, হুবেল শৃংগত বহি হনুমন্তই কি ভাবিছিল? উত্তৰটো লিখিব পাৰা। হুবেল শৃংগত বহি হনুমন্তই লংকা নগৰীলৈ চকু ফুৰাই চিন্তাত পৰিছিল। গতিকে হুবেল শৃংগত বহি হনুমন্তই লংকা নগৰীলৈ চকু ফুৰাই কি কৰিছিল? বহুতো চিন্তাত পৰিছিল। তেওঁ লংকা নগৰীখনৰ অপৰূপ ৰূপে মোহিত কৰিছিল। গতিকে লংকা নগৰীখনৰ ৰূপে তেওঁ কি কৰিছিল? অপৰূপে তেওঁক মোহিত কৰিছিল। তেওঁ মনতে ভাবিছিল, লংকা নগৰীখন যেন সমুদ্ৰৰ মাজত থকা স্বৰ্গৰ ইন্দ্ৰপুৰীহে। গতিকে সমুদ্ৰৰ মাজত থকা লংকা নগৰীখন কি বুলি কৈছে? এটা ইন্দ্ৰপুৰী। ইন্দ্ৰপুৰীটোতো গম পাইছাই। ইন্দ্ৰপুৰী হ'ল স্বৰ্গৰ ৰজা ইন্দ্ৰৰ ৰাজধানী, যিটোক অমৰাৱতী বুলি কোৱা হয়। এনেহেন লংকা নগৰীত কিদৰে তেওঁ প্ৰৱেশ কৰিব তাকে লৈ হনুমন্ত মহাচিন্তাত পৰিল। গতিকে তেওঁ কি ক'ত পৰিছিল? মহাচিন্তাত পৰিছিল। কোটি যোজন সমুদ্ৰ অতিক্ৰম কৰি আহোঁতেও তেওঁৰ মনলৈ কোনো ধৰণৰ শংকাৰ ভাৱ অহা নাছিল। যদিও লংকা নগৰীখন দেখি তাত প্ৰৱেশ কৰিবলৈ এতিয়া তেওঁৰ মনলৈ শংকা জন্মিছে। এনে চিন্তাযুক্ত মনেৰে তেওঁ লংকা নগৰীলৈ চাই শেষত সিদ্ধান্ত ল'লে যে তেওঁ ৰামৰ কাৰ্য সাধিবৰ বাবেই ইয়ালৈ আহিছে। যিকোনো উপায়েৰে সেই কাৰ্য সাধন কৰিবই লাগিব। গতিকে তেওঁ ৰাম কাৰ্য সাধন কৰিবলৈ আহিছিলে। গতিকে সেই কাৰ্য যেনেকৈ নহওক কি কৰিব লাগিব? সেইটো সাধন কৰিবই লাগিব। এনে ভাবি তেওঁ দিনৰ ভাগতে লংকা নগৰীখন চাই লোৱাৰ সিদ্ধান্ত কৰিছে। গতিকে দিনৰ ভাগতে তেওঁ কি কৰিছে? লংকা নগৰীখন এবাৰ চাই লওঁ বুলি এটা সিদ্ধান্ত কৰিছিল। ১০ নম্বৰ, হনুমন্তৰ লংকা দৰ্শন কাব্যাংশৰ মূল কথাখিনি তোমাৰ নিজৰ কথাৰে লিখা। উত্তৰটো লিখিব পাৰা। হনুমন্তৰ লংকা দৰ্শন কাব্যাংশটিত ৰামায়ণৰ সুন্দৰাকাণ্ডৰ ঘাইকৈ দ্বিতীয় সৰ্গৰ আধাৰত অনুবাদ কৰা। এই অংশটোত কবিয়ে মূল বিষয়বস্তুৰ স্থানীয়ভাৱে
চমুৰ ৰূপত সংযোজন ঘটাইছে। পাঠত সন্নিৱিষ্ট অংশটোত সীতাৰ অন্বেষণত যোৱা হনুমানে বিশাল সাগৰ পাৰ হৈ সুবেল বা ত্ৰিকূটগিৰি পৰ্বতত অৱতৰণ কৰিছে। হনুমান গৈ কি পৰ্বতত অৱতৰণ কৰিছিল? ত্ৰিকূটগিৰি পৰ্বত বা সুবেল পৰ্বতত। এই ত্ৰিকূটগিৰি শৃংগৰ পৰাই ৰাৱণৰ লংকা নগৰীলৈ দৃষ্টিপাত কৰোঁতে হনুমন্তৰ দৃষ্টিগোচৰ হোৱা ঘটনাৰ বিৱৰণী হ'ল হনুমন্তৰ লংকা দৰ্শনৰ মূল উদ্দেশ্য। গতিকে ত্ৰিকূটগিৰি পৰ্বত বা সুবেল পৰ্বতত বহি যেতিয়া তেওঁ লংকাখনলৈ দৃষ্টিপাত কৰিছিল, গতিকে তেওঁ কি বস্তু দেখিছিল, সেই কথাখিনি হৈছে হনুমন্তৰ লংকা দৰ্শন কাব্যৰ মূল উদ্দেশ্য। ত্ৰিকূট পৰ্বতৰ ওপৰত ৰাৱণৰ ৰমক জমক লংকা নগৰী। গতিকে ত্ৰিকূট পৰ্বতৰ ওপৰতে কি আছিল? ৰাৱণৰ ৰমক জমক লংকা নগৰীখন আছিল। এই নগৰৰ চাৰিওফালে সুদৃঢ় গড়েৰে আবৃত। নগৰৰ চাৰিওফালে কিহেৰে আবৃত আছিল? গড়েৰে। এই নগৰীখন দেখিবলৈ এনে বিতোপন আৰু সুৰক্ষিত যে স্বৰ্গৰ ৰাজধানী ইন্দ্ৰৰ অমৰাৱতীতকৈ কোনে গুণে কম নহয়। গতিকে এই নগৰীখন স্বৰ্গৰ যিটো ৰাজধানী, সেই ৰাজধানীয়ে অমৰাৱতীতকৈ কি নাছিল? কোনো গুণে কম নাছিল। লংকা নগৰীৰ মনোমোহা উদ্যান, গগনচুম্বী অট্টালিকা, সোণেৰে তিৰবিৰাই থকা দেৱাল, ঘৰ, প্ৰাচীৰ আদিৰে সুৰক্ষিত লংকা নগৰীখন দেখি হনুমান মুগ্ধ হৈছে। গতিকে লংকা নগৰীখন দেখি তেওঁ কি হৈছিল? মুগ্ধ হৈছিল। তাত তেওঁ কি দেখিছিল? মনোমোহা উদ্যান দেখিছিল, গগনচুম্বী অট্টালিকা দেখিছিল, সোণেৰে তিৰবিৰাই থকা দেৱালবিলাক দেখিছিল, গড়বিলাক দেখিছিল। সকলোবিলাক দেখি তেওঁ কি হৈছিল? মুগ্ধ হৈ গৈছিল। তেওঁৰ মনলৈ নানা ভাৱ আহিছে। গতিকে হনুমানৰ মনলৈ কি আহিছিল? নানা ভাৱ, বিভিন্ন ধৰণৰ চিন্তা আহিছিল। অপাৰ ঐশ্বৰ্য বিপদৰে পৰিমাণৰ লংকা নগৰীখনৰ সকলোফালে সোণ, ৰূপ, মণি মুকুতাৰে পৰিপূৰ্ণ। সকলোফালে কি আছিল? মণি মুকুতাৰে পৰিপূৰ্ণ হৈ আছিল। প্ৰহস্ৰ চহোহিত বাটে পথ, নানা ধৰণৰ ফল ফুলেৰে পৰিপূৰ্ণ উদ্যান, বিভিন্ন চৰাই চিৰিকটিৰ কলৰৱেৰে মুখৰিত শব্দটো লিখি দিবা, থাকি গৈছিলে। আৰু বিবিধ ফুলেৰে জাতিষ্কাৰ, বিভিন্ন ফুলেৰেও কি আছিল? জাতিষ্কাৰ হৈ আছিল। নগৰীখন অহৰহ, থাকি গৈছিলে, এইটো লিখি ল'বা অহৰহটো, অহৰহ বৈ থকা সাগৰীয় মৃদু মধুৰ শীতল বতাহে। সাগৰৰ পৰা কি আহিছিল? মৃদু মধুৰ শীতল বতাহ আহিছিল। এই নগৰী অপূৰ্ব কৰি তুলিছিল। আৰু নগৰীখন কি কৰি তুলিছিল? অপূৰ্ব কৰি তুলিছিল। বিশ্বকৰ্মাৰ অপূৰ্ব সৃষ্টি লংকা নগৰীখনত কবিয়ে মনোমুগ্ধকৰ কৰি তুলিছিল। গতিকে লংকা নগৰীখন কোনে নিৰ্মাণ কৰিছিল? বিশ্বকৰ্মাই, নহয় জানো? গতিকে লংকা নগৰীখন কি কৰিছিল? কবিয়ে মণিমুগ্ধকৰ কৰি তুলিছিল। দিনৰ সূৰ্যৰ পোহৰে এই নগৰীক যিদৰে অনন্য ৰূপত জলমলাই তোলে, ঠিক তেনেদৰে গধূলি বেলিকাও বিবিধ বন্তিৰ পোহৰেও নগৰীখনক মায়াবী ৰূপত জিলিকাই তোলে। গতিকে দিনৰ ভাগত সূৰ্যৰ পোহৰে জলমলাই তোলে আৰু ৰাতিৰ ভাগত বন্তিৰ পোহৰ, নহয় জানো? সেইবিলাকে কি কৰে? লংকা নগৰীখনক পোহৰাই তোলে, জিলিকাই তোলে। এনেদৰে হনুমানে ত্ৰিকূট পৰ্বতত বহি লংকা নগৰীৰ ৰূপৰ কথা বৰ্ণনা কৰিছে। এনেদৰে লংকা নগৰীখনৰ কথা ক'ত বহি কৈছিল? সুবেলগিৰি পৰ্বতত বহি বৰ্ণনা কৰিছিল। 11 নম্বৰ, তলৰ শব্দবোৰৰ আধুনিক ৰূপ লিখা। আধুনিক ৰূপত লিখিব লাগিব। কণ্টকী, কাঁইটীয়া, চতিয়াল গছ, তহিতে, তাতে, দেখিলন্ত, দেখিলে, গগন, আকাশ, বিৰাল, মেকুৰী, গড়, প্ৰাচীৰ, সমুদ্ৰ, সাগৰ, পৱন, বায়ু। ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল পাঠ্যভিত্তিক প্ৰশ্ন উত্তৰ। ইয়াৰ লগতে মই তোমালোকক কিছুমান অতিৰিক্ত প্ৰশ্ন উত্তৰ কিছুমান লৈ আহিছোঁ, যিবিলাক ভাবোঁ তোমালোকৰ কাৰণে বহুত প্ৰয়োজনীয়। তোমালোকে জানি থোৱাটো ভাল, পৰীক্ষাত হয়তো সুধিবও পাৰে। গতিকে সেইখিনি হ'ল ক নম্বৰ, হনুমানে অৱতৰণ কৰা পৰ্বতটোৰ নাম কি? হনুমানে অৱতৰণ কৰা পৰ্বতটোৰ নাম হ'ল সুবেলগিৰি বা ত্ৰিকূট পৰ্বত। খ নম্বৰ, আদিকাণ্ড কোনে ৰচনা কৰিছিল? আদিকাণ্ড মহাপুৰুষ মাধৱদেৱে ৰচনা কৰিছিল। ঘ নম্বৰ, উত্তৰাখণ্ড ৰামায়ণখন কোনে ৰচনা কৰি সম্পূৰ্ণ কৰিছিল? উত্তৰাখণ্ড ৰামায়ণখন মহাপুৰুষ শংকৰদেৱে ৰচনা কৰি সম্পূৰ্ণ কৰিছিল।
স্বৰ্গ ৰজা ইন্দ্ৰৰ ৰাজধানীৰ নাম কি আছিল? অমৰাৱতী। কাশ্যপ নন্দন বুলি কাৰ কথা কোৱা হৈছে? সূৰ্য দেৱতাক কাশ্যপ নন্দন বুলি কোৱা হৈছে। প্ৰথম চাওক, হনুমানৰ মাতৃৰ নাম কি আছিল? হনুমানৰ মাতৃৰ নাম আছিল অঞ্জনা। দ্বিতীয় চাওক, হনুমানৰ পিতৃৰ নাম কি আছিল? হনুমানৰ পিতৃৰ নাম আছিল পৱন দেৱতা। গতিকে ৰামৰ পিতৃৰ নাম কি আছিল? দশৰথ। ৰামৰ পিতৃৰ নাম আছিল দশৰথ। গতিকে এইখিনি আছিল আমাৰ প্ৰশ্ন উত্তৰসমূহ। ছাত্ৰ ছাত্ৰীসকল শিক্ষামূলক উদ্দেশ্য আগতে কি ভিডিঅ'সমূহ বনোৱা হৈছে। যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগে কমেণ্ট বক্সত জনাবা, আৰু যদি এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈকেও তোমালোকে পাই থাকিব বিচাৰা তেনেহ'লে মোৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'বা। ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ। জয় আই অসম।